অসমৰ দুজন জনপ্ৰিয় অভিনেতা এতিয়া বিপদত পৰিছে। আমি সকলোৱে চিনি পোৱা এই দুজন অভিনেতা কে নামেৰে পৰিচিত সিদ্ধাৰ্থ শৰ্মা আৰু মোহন খ্যাত দীপজ্যোতি কেওট এতিয়া পৰিছে বিপদত। ৰেংগনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট চিৰিয়েল এৰি বৰ্তমান ৰং চেনেলৰ বিয়লি বৃন্দাবন নামৰ চিৰিয়েলত অভিনয় কৰি আছে এই দুগৰাকী অভিনেতাই। বেহাৰবাৰী আউটপোষ্টত এই দুই অভিনেতাই অসমবাসী ৰাইজৰ পৰা যিদৰে মৰম চেনেহ পাইছিল, তাৰ বিপৰীতে ৰং চেনেলৰ বিয়লি বৃন্দাবন চিৰিয়েলত আকোৱালি ল'ব পৰা নাই অসমবাসী ৰাইজে। বহুতো অনুৰাগীয়ে এতিয়া অভিনেতা দুজনক পুনৰ বেহাৰবাৰী আউটপোষ্টলৈ ঘূৰি যাবলৈ আহ্বান জনাইছে। এতিয়া পূৰ্বৰ জনপ্ৰিয়তা অক্ষুণ্ণ থকাৰ স্বাৰ্থত দুই জনপ্ৰিয় অভিনেতাই পুনৰ ৰেংগনি চেনেললৈ ঘূৰি যায় নে নাযায় সেয়া হ'ব লক্ষণীয়। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। আহিবলগীয়া দিনসমূহত এনেধৰণৰ ভিডিঅ' মই পুনৰ লৈ আহিবলৈ চেষ্টা কৰিম। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।